নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 9ৰ ছায়েন্সৰ লেচন নম্বৰ 7। ছাত্ৰ ছাত্ৰীসকল, এই পাঠটিৰ অনুশীলনীত থকা যিমানখিনি কুৱেশ্যন আছে সকলোখিনি মই তোমালোকৰ কাৰণে অতি চমু আৰু অতি সহজকৈ লৈ আহিছোঁ। আৰু ইয়াৰ যিবিলাক প্ৰশ্নৱলীত কুৱেশ্যন আছে মই তোমালোকক কুৱেশ্যনবিলাক দেখাই আছোঁ, তোমালোকে চাই লোৱা। আৰু আমাৰ পাঠটোৰ নাম কি আছে? জীৱৰ বিচিত্ৰতা। ইয়াৰ প্ৰশ্নৱলীত যেনেকুৱা এইবিলাক কুৱেশ্যন আছে, এই সকলোখিনি কুৱেশ্যন মই তোমালোকৰ কাৰণে চমুকৈ বনাই লৈ আহিছোঁ, তোমালোকে ভালকৈ চোৱা। ইয়াৰ পৰা তোমালোকৰ এক্সামত গোটেইখিনি কমন পৰিব, টেনশ্যন কৰিব লগা একো নাই। খালি জাষ্ট তোমালোকে কি কৰিবা, ভিডিঅ'টো ভালকৈ চোৱা আৰু কুৱেশ্যনখিনি মুখস্থ কৰাৰ কাৰণে চেষ্টা কৰা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া, তেনেহ'লে কি পাবা, মোৰ এই যিবিলাক ভিডিঅ' মই ইউটিউবত দি দিওঁ তোমালোকে প্ৰথমতে পাই যাবা। আমাৰ প্ৰশ্নাৱলীত যিবিলাক দিয়া আছে কুৱেশ্যন, তাৰে প্ৰথমটো কি দিয়া আছে, আমি জীৱবিলাকৰ কিয় শ্ৰেণী বিভাজন কৰোঁ? ইয়াৰ উত্তৰটো কি হ'ব, আমি জীৱবিলাকৰ অধ্যয়নৰ সুবিধাৰ বাবে জীৱবিলাকৰ শ্ৰেণী বিভাজন কৰি লওঁ। পৃথিৱীখনত বহুত ধৰণৰ জীৱ আমি দেখোঁ, কিন্তু কম সময়ত আমি আটাইবোৰ জীৱৰ বিষয়ে জনাটো সম্ভৱ নহয়। সেইকাৰণে আমি জীৱবিলাক শ্ৰেণী বিভাগ কৰি লওঁ। তোমালোকে ইয়াৰ পৰা লিখি লিবা, হৈ যাব। 2 নম্বৰত কি দিছে আমাৰ, তোমাৰ চাৰিওফালে থকা বিভিন্ন জীৱবিলাকৰ মাজত দেখা পোৱা পাৰ্থক্যবিলাকৰ 3টা উদাহৰণ দিয়া। ইয়াৰ আমাৰ উত্তৰটো কি আছে, আমাৰ চাৰিওফালে থকা জীৱবোৰৰ মাজত দেখা পোৱা পাৰ্থক্যবোৰ হ'ল আলোচনা কৰা। এইটো কি হ'ব আমাৰ 1 নম্বৰত, এফালে অনুবীক্ষণ যন্ত্ৰত দেখা পোৱা বেক্টেৰিয়া বা এককোষী জীৱবোৰ যাৰ দেহ মাত্ৰ এটা কোষেৰে গঠিত, আনফালে সাগৰত থকা প্ৰকাণ্ড নীল তিমি যাৰ দেহ 30 মিটাৰ পৰ্যন্ত দীঘল। 2 নম্বৰত কি দিয়া আছে, সৰল গছ যি বহু বছৰ ধৰি জীয়াই থাকে, আনহাতে কিছুমান পতংগ যেন মহ মাখি আদি মাত্ৰ কেইদিনমানৰ ভিতৰত মৃত্যু হয়। তাৰপিছত কি দিছে আমাৰ 3 নম্বৰত চোৱা, জীৱ জগতৰ শ্ৰেণী বিভাজন কৰোঁতে কোনটো চৰিত্ৰগত বৈশিষ্ট্যক বেছি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিবা। ইয়াত আমাৰ ক নম্বৰত কি দিয়া আছে, সিহঁতে বসবাস কৰা স্থানক। খ নম্বৰত দিয়া আছে সিহঁতৰ দৰে গঠনত অংশ লোৱা কোষৰ প্ৰকাৰক আৰু কিয়। উত্তৰ দিয়া আছে, জীৱ জগতৰ শ্ৰেণী বিভাজন কৰোঁতে সদায় জীৱবোৰৰ দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰৰ ওপৰত গুৰুত্ব দিয়া হয়, কাৰণ জীৱবোৰৰ দেহ গঠন আৰু কাৰ্যৰ একক হ'ল কোষ। গতিকে কোষৰ গঠনৰ ওপৰত ভিত্তি কৰিহে আমি শ্ৰেণী বিভাজন কৰিব পাৰোঁ। তোমালোকে এইখিনি লিখিলে 2 মাৰ্ক পাই যাবা। আৰু যদি মাৰ্ক বেছি পাব বিচাৰা ইয়াৰ পৰা লিখি দিব পাৰা। যদি ডাঙৰ কুৱেশ্যন আহে এইটো কুৱেশ্যনত এনচাৰ যদি মাৰ্কটো বেছি আহে তেনেহ'লে তোমালোকে ইয়াৰ পৰা লিখি দিবা। আনহাতে আমি জীৱ বাসস্থানৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰিব নোৱাৰোঁ, কাৰণ একে বাসস্থানত থকা জীৱৰ মিল নাথাকিবও পাৰে। 4 নম্বৰত কি দি আছে আমাৰ, জীৱ জগতৰ শ্ৰেণী বিভাজনত প্ৰথম পৰ্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো কি। ইয়াৰ উত্তৰটো চোৱা কি আছে, জীৱ জগতৰ শ্ৰেণী বিভাজনত প্ৰথম পৰ্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো হ'ল আমাৰ কি দি আছে, জীৱৰ কোষবোৰৰ সংকোচ কেন্দ্ৰীয় সুস্পৰ্শ কোষ কেন্দ্ৰ থাকে আৰু কোষ নে প্ৰকোষ কেন্দ্ৰীয় কোষ সুস্পৰ্শ কোষ কেন্দ্ৰ নাথাকে। এতিয়া চোৱা আমাৰ কুৱেশ্যন নম্বৰ 5, কি চৰিত্ৰগত বৈশিষ্ট্যক ভিত্তি কৰি উদ্ভিদ আৰু প্ৰাণীবিলাকক 2টা পৃথক ভাগত স্থান দিয়া হৈছে।
ইয়াৰ উত্তৰটো চোৱা তোমালোকে। উদ্ভিদ আৰু প্ৰাণীবোৰক পৃথক ভাগত ভাগ কৰা হৈছে সিহঁতৰ পুষ্টিৰ ওপৰত ভিত্তি কৰি, অৰ্থাৎ উদ্ভিদবোৰ সপুষ্টি জীৱ কাৰণ সালোক সংশ্লেষণৰ জৰিয়তে সিহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে। আনহাতে কিছুমান প্ৰাণীয়ে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে কাৰণ সিহঁতে পৰপক্ষী। এইটো কুৱেশ্যন তোমালোকৰ ইম্পৰ্টেণ্ট আছে। তাৰপিছত চোৱা তোমালোকে 6 নম্বৰৰ, কোনবোৰ জীৱক নিম্ন স্তৰীয় জীৱ বুলি কোৱা হয় আৰু এইবোৰ উচ্চ স্তৰীয় জীৱবোৰৰ পৰা কিদৰে পৃথক? উত্তৰ দিয়া আছে, জীৱৰ দেহৰ গঠন সৰল এককোষী আৰু লগতে প্ৰাচীন জীৱবোৰৰ গঠনৰ লগত জীৱবোৰৰ দেহৰ গঠনৰ মিল আছে তাক নিম্ন স্তৰীয় জীৱ বুলি কোৱা হয়। তাৰপিছত দিয়া আছে, উচ্চ স্তৰৰ জীৱবোৰ বহুকোষী, দেহৰ গঠন অত্যন্ত জটিল, লগতে দেহত কোষ শ্ৰম বিভাজন দেখা যায়। ইয়াৰ তাৰপিছত তোমালোকে চোৱা 7 নম্বৰ কি দি আছে, উচ্চ স্তৰীয় জীৱ জটিল জীৱসমূহৰ দৰে একেই নে, যদি হয় কিয়? ইয়াত চোৱা দিয়া আছে আমাৰ, উচ্চ স্তৰীয় আৰু জটিল জীৱসমূহ একে হয় কাৰণ উচ্চ স্তৰৰ জীৱবোৰৰ দেহত গঠন জটিল হয়। সিহঁতৰ দেহত কোষবোৰৰ মাজত শ্ৰম বিভাজন হয়। ইহঁত একে আকৃতি আৰু একে গঠনৰ কোষবোৰৰ লগ হৈ কলা গঠন কৰে আৰু শৰীৰৰ বিভিন্ন কাৰ্য সম্পন্ন কৰে। তাৰপিছত তোমালোকে 8 নম্বৰ কুৱেশ্যনত চোৱা, মনেৰা আৰু প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্গত জীৱবিলাকক কি নিৰ্ণায়ক চৰিত্ৰৰ ওপৰত ভিত্তি কৰি বিভক্ত কৰা হৈছে? ইয়াৰ আমাৰ এনচাৰটো চোৱা। ইমান ডাঙৰ লিখিব নালাগে, মই তোমালোকক যিমানখিনি কৈ দিম সিমানখিনিয়ে তোমালোকে লিখি দিবা। মনেৰা আৰু প্ৰতিষ্ঠা দুয়ো ৰাজ্যৰ জীৱবোৰ এককোষী হয়, কিন্তু ইহঁতৰ কোষ কেন্দ্ৰ আৰু আন কোষ অংগাণু থকা নথকাৰ ওপৰত ভিত্তি কৰি বিভক্ত কৰা হৈছে। মনেৰা ৰাজ্যৰ জীৱবোৰ এককোষী হ'লেও ইহঁত পৰকোষ কেন্দ্ৰীয় আৰু অন্যান্য কোষ অংগাণু নাথাকে। তোমালোকে ইয়াৰ পৰা লিখিলে হৈ যাব। এতিয়া আহিল আমাৰ কুৱেশ্যন নম্বৰ 9। সালোক সংশ্লেষণ সংঘটিত কৰিব পৰা সংকোষ কেন্দ্ৰীয় কোষেৰে গঠিত এককোষী জীৱবোৰক তুমি কোনটো ৰাজ্যত অন্তৰ্ভুক্ত কৰিবা? ইয়াত দিয়া আছে উত্তৰত আমাৰ, সালোক সংশ্লেষণ কৰিব পৰা সংকোষ কেন্দ্ৰীয় জীৱবোৰ প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্গত। তাৰপিছত তোমালোকে চোৱা 10 নম্বৰত, শ্ৰেণী বিভাজন বৰ্গানুক্ৰমত একে বৈশিষ্ট্য সূচক চৰিত্ৰৰ জীৱবিলাকত কোনটো বৰ্গানুক্ৰমত আটাইতকৈ কম সংখ্যক আৰু কোনটো বৰ্গানুক্ৰমত আটাইতকৈ বেছি সংখ্যক জীৱ অন্তৰ্ভুক্ত হয়? উত্তৰ দিয়া আছে, শ্ৰেণী বিভাজনৰ বৰ্গানুক্ৰমত আটাইতকৈ কম সংখ্যক জীৱ থকা বৰ্গানুক্ৰম হল প্ৰজাতি আৰু আটাইতকৈ বেছি সংখ্যক জীৱ থকা বৰ্গানুক্ৰম হল ৰাজ্য। তাৰপিছত তোমালোকে চোৱা 11 নম্বৰত, উদ্ভিদ জগতৰ কোনটো বিভাগৰ অন্তৰ্গত উদ্ভিদবিলাক একেবাৰে সৰল? এইটো হ'ব আমাৰ এনচাৰ, সমাংগদেহী উদ্ভিদ। 12 নম্বৰত দিয়া আছে, ঢেকীয়া জাতীয় উদ্ভিদখিনি সুপুষ্পক উদ্ভিদৰ পৰা কি ক্ষেত্ৰত পৃথক? তোমালোকে চোৱা, ইয়াত এটা চাৰ্ট বনাই দিয়া আহিছে, তোমালোকে চাৰ্টটো চাই ভালকে মুখস্থ কৰি ল'বা। আৰু তোমালোকৰ এইটো পৰীক্ষাত অহাৰ চান্স খুবেই বেছি। তোমালোকে চোৱা, ইয়াত দিয়া আছে ঢেকীয়া জাতীয় উদ্ভিদ আৰু সুপুষ্পক উদ্ভিদ। 1 নম্বৰত দিয়া আছে, ঢেকীয়া জাতীয় উদ্ভিদত ফুল দেখা নাযায় আৰু সুপুষ্পক উদ্ভিদত ফুল দেখা যায়। 2 নম্বৰত কি দিয়া আছে, ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ কৰে, বীজ ধাৰণ নকৰে। আৰু
বীজ ধাৰণ কৰে। নিম্ন স্তৰীয় উদ্ভিদ আৰু সেইবিলাক উচ্চ স্তৰীয় উদ্ভিদ। একেবাৰে ইজি বস্তু, পাৰ্থক্যটো তোমালোকে জাষ্ট 2 এবাৰ পঢ়িলে হৈ যাব। পঢ়িবা, ভালকে লিখিবা এক্সামত। নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদৰ মাজত থকা ইটোৰ লগত সিটোৰ পাৰ্থক্য কি? পাৰ্থক্যটো মই তলত লৈ আহিছোঁ, তোমালোকে ভালকে চাই ল'বা। নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদ। 1 নম্বৰত কি দিয়া আছে? বীজ নগ্ন অৱস্থাত থাকে আৰু এইটো দি আছে বীজৰ ওপৰত আৱৰণ থাকে। 2 নম্বৰত দিয়া আছে কোনো ধৰণৰ ফল পোৱা নাযায় আৰু 2 নম্বৰত ফল দেখা যায়। 3 নম্বৰত কি দিয়া আছে? উদাহৰণ দিয়া আছে সৰল গছ, আৰু ইয়াত দিছে আম গছ, ধান গছ ইত্যাদি। তাৰপিছত চোৱা তোমালোকে 14 নম্বৰত কি দি আছে? ৰন্ধ্ৰী প্ৰাণীসমূহক একনলদেহী প্ৰাণীসমূহৰ পৰা কিদৰে পৃথক কৰিব পাৰি? এইটো হ'ব আমাৰ পাৰ্থক্য দি আছে ৰন্ধ্ৰী প্ৰাণী আৰু একনলদেহী প্ৰাণী। 1 নম্বৰত তেনেকুৱা দি আছে দেহ অসংখ্য ৰন্ধ্ৰৰে গঠিত আৰু কোনো ধৰণৰ ৰন্ধ্ৰ পোৱা নাযায়। 2 নম্বৰত দিয়া আছে দেহৰ গঠন অতি সৰল আৰু ইয়াত 2 নম্বৰটো হ'ব দেহৰ গঠন অতি জটিল। 3 নম্বৰটোত দিয়া আছে দেহত থকা ৰন্ধ্ৰই একোটা নলতন্ত্ৰ সৃষ্টি কৰে আৰু এইটো হ'ব কোনো ধৰণৰ নলতন্ত্ৰ সৃষ্টি নকৰে। তোমালোকে এই 3টা সৰু আছে, এই 3টা পঢ়িবা, আৰু এই 5 নম্বৰটো পঢ়িবা, এইটো সৰু আছে। দেহ গহ্বৰ নাথাকে আৰু এটা মাত্ৰ গহ্বৰ থাকে, আৰু উদাহৰণ দিবা এটাকে, তোমালোকে চাই লোৱা। এতিয়া আহিল আমাৰ 15 নম্বৰ কুৱেশ্যন। কেনেকৈ বলয়ী দেহী প্ৰাণীসমূহক সন্ধিপদী প্ৰাণীসমূহৰ পৰা পৃথক কৰিব পাৰি? উত্তৰ দিয়া আছে বলয়ী দেহী প্ৰাণী আৰু সন্ধি প্ৰাণী, পদী প্ৰাণী। 1 নম্বৰত দিয়া আছে যেনেকুৱা দেহ দ্বিপাৰ্শ্বভাৱে সমমিত আৰু ত্ৰিস্তৰীয়, আৰু এইটো দিয়া আছে দেহ দ্বিপাৰ্শ্বভাৱে সমমিত আৰু খুণ্ডযুক্ত। তাৰপিছতো কি দিয়া আছে সুস্পষ্ট পৰিবহন তন্ত্ৰ দেখা নাযায় আৰু পৰিবহন তন্ত্ৰ মুক্ত প্ৰকৃতিৰ পোৱা যায়। 3 নম্বৰত দি আছে দেহ গহ্বৰ তেজেৰে পূৰ্ণ হৈ নাথাকে আৰু দেহ গহ্বৰ তেজেৰে পূৰ্ণ হৈ থাকে। 4 নম্বৰত দি আছে সন্ধিযুক্ত ঠেং দেখা নাযায় আৰু 4 নম্বৰত দি আছে প্ৰাণীবোৰৰ ঠেং সন্ধিযুক্ত। আৰু তোমালোকে কি কৰিবা, উদাহৰণখিনি লিখি ল'বা, ফুল মাৰ্ক পাই যাবা তেনেহ'লে। তাৰপিছত আমাৰ আহিল কি 16 নম্বৰত কি দি আছে উভয়চৰ আৰু সৰীসৃপ প্ৰাণীৰ মাজত পাৰ্থক্য। এইটো তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, 4-5টামান মুখস্থ কৰি ল'বা। যেনেকুৱা উভয়চৰ আৰু সৰীসৃপ কি হ'ব? ছালত শ্লেষ্মা গ্ৰন্থি থাকে আৰু ছালত গ্ৰন্থি নাথাকে। 2 নম্বৰত দি আছে কি জলক্লম বা হাওঁফাওঁৰ সহায়ত উশাহ নিশাহ নহয়, এইটো কেৱল হাওঁফাওঁৰ সহায়ত উশাহ নিশাহ লয়। তাৰপিছত এইটো কি আছে কণী পানীত পাৰে কাৰণ কণীবোৰৰ দাঁত চকুৰা নাথাকে, আৰু এইটো কণীবোৰ এইটো অহা নাই, তোমালোকে মই পিছত লিখি দিম, ভালকৈ অহা নাই এইটো। উদাহৰণটো তোমালোকে লিখি লোৱা ভেকুলী, আৰু ইয়াত লিখি লোৱা সাপ জেটি। তাৰপিছত তোমালোকৰ কি দি আছে 17 নম্বৰ কুৱেশ্যন। পক্ষী শ্ৰেণীৰ অন্তৰ্ভুক্ত প্ৰাণীসমূহ আৰু স্তন্যপায়ী প্ৰাণীসমূহৰ মাজত পাৰ্থক্য কি কি? ইয়াত দিছে আমাৰ পক্ষীত যেনেকুৱা দি আছে পক্ষীবোৰ কণী পাৰে আৰু স্তন্যপায়ীবোৰ পোৱালি জন্ম দিয়ে। 2 নম্বৰত দেহত স্তন গ্ৰন্থি নাথাকে আৰু দেহত স্তন গ্ৰন্থি থাকে। 3 নম্বৰত দিয়া আছে দেহৰ বহি আৱৰণ পাখিৰে আবৃত আৰু পাখিৰে আবৃত দেহ পোৱা নাযায়। তোমালোকে এই 3টা লিখি ল'বা, আৰু 5 নম্বৰটো অলপ চাই ল'বা, হৈ যাব। তাৰপিছত এতিয়া তোমালোকে আমাৰ অনুশীলনীৰ কুৱেশ্যনখিনি। যেনেকুৱা 1 নম্বৰত দিয়া আছে জীৱবিলাকৰ বৰ্গীকৰণৰ সুবিধাসমূহ কি কি?
ইয়াৰ উত্তৰত তোমালোকে বহুতকেইটা দিয়া আছে, তোমালোকে ইয়াৰ পৰা জাষ্ট দুটা নহ'লে তিনিটা পঢ়ি ল'বা। 1 নম্বৰত যেনেকুৱা দিয়া আছে, জীৱ জগতৰ বিচিত্ৰতা নিৰ্ণয় কৰিবলৈ বৰ্গীকৰণে আমাক সহায় কৰে। 2 নম্বৰত দিয়া আছে, জীৱৰ বৰ্গীকৰণৰ কাৰণে জীৱসমূহৰ মাজত থকা পাৰ্থক্য আৰু সদৃশ্য আমি জানিব পাৰোঁ। তাৰপিছত 3 নম্বৰত দিয়া আছে, জীৱ এটাৰ বিতংকৈ অধ্যয়ন কৰিব হ'লে বৰ্গীকৰণৰ দৰকাৰ হয়। তাৰপিছত তোমালোকে 2 নম্বৰ কুৱেশ্যনত চোৱা, জীৱৰ দুটা চৰিত্ৰৰ মাজত থকা বৈশিষ্ট্যক বিবেচনা কৰি কেনেদৰে শ্ৰেণী বিভাজনৰ বৰ্গীকৰণ কৰিবা। উত্তৰত দিয়া আছে কি আমাৰ, জীৱৰ দুটা বিচিত্ৰৰ মাজত থকা বৈশিষ্ট্যক বিবেচনা কৰি শ্ৰেণী বিভাজন কৰিবলৈ হ'লে আমি প্ৰথমে চাব লাগিব জীৱটো সংকোষ কেন্দ্ৰীয় নে প্ৰকোষ কেন্দ্ৰীয়, মানে ইয়াত কোষৰ গঠন আৰু আকৃতিৰ ওপৰত ভিত্তি কৰি কোষটোত কোষ কেন্দ্ৰ আছে নে নাই চাব লাগিব। তাৰপিছত জীৱকেইটা পৰপক্ষী নে স্বপক্ষী এইটো বৈশিষ্ট্য চাব লাগিব, অৰ্থাৎ জীৱটোৱে সালোক সংশ্লেষণ কৰিব পাৰে নে নোৱাৰে। তাৰপিছত আহিলে আমাৰ এতিয়া কুৱেশ্যন নম্বৰ 3, জীৱ জগতৰ পঞ্চৰাজ্য বিভাজনৰ ভিত্তিসমূহ বৰ্ণনা কৰা। ইয়াৰ উত্তৰ দিয়া আছে কি আমাৰ 1 নম্বৰত চোৱা, পঞ্চৰাজ্য বিভাজনৰ মৌলিক বৈশিষ্ট্য হ'ল যে জীৱ প্ৰকোষ কেন্দ্ৰীয় নে সংকোষ কেন্দ্ৰীয়, জীৱৰ দেহত আৱৰণী বিশিষ্ট কোষ অংগাণু আছে নে নাই। তাৰপিছত আমাৰ 2 নম্বৰত দিয়া আছে, কোষবোৰ গাইগুটীয়াকৈ থাকে নে সমষ্টি হিচাপে থাকে। বহুকোষী জীৱৰ দেহত কোষবোৰে শ্ৰম বিভাজন নীতিটো মানি চলে। ইয়াত সকলোবোৰ কোষ দেখাত ইটোৰ লগত সিটো একে নাথাকে, গতিকে জীৱবোৰ এককোষী নে বহুকোষী তাৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰে। তাৰপিছত আমাৰ 4 নম্বৰত কি দিয়া আছে, উদ্ভিদ ৰাজ্যৰ মুখ্য উপবিভাগসমূহ কি কি, এইবিলাক কিহৰ ওপৰত ভিত্তি কৰি বিভাজন কৰা হৈছে। ইয়াত চোৱা তোমালোকে উত্তৰখিনি। 1 নম্বৰ কি দিয়া আছে আমাৰ, প্ৰথম পৰ্যায়ত উদ্ভিদৰ দেহটো কিছুমান উপাংশত খণ্ড বিখণ্ড বা স্পষ্টকৈ পৃথকীকৰণ কৰিব পাৰি নে নোৱাৰি তাকে বিবেচনা কৰা হয়। 2 নম্বৰত কি দিয়া আছে, দ্বিতীয় পৰ্যায়ত সিহঁতৰ দেহত পানী আৰু অন্যান্য দ্ৰব্যৰ পৰিবহনৰ বাবে বিশেষ কলা থাকেনে তাক বিবেচনা কৰা। এতিয়া চোৱা আমাৰ কুৱেশ্যন নম্বৰ 5, উদ্ভিদ ৰাজ্যৰ শ্ৰেণী বিভাজন কৰা ভিত্তিসমূহ আৰু প্ৰাণী জগতৰ শ্ৰেণী বিভাজনৰ ভিত্তিসমূহৰ মাজত প্ৰভেদ কি। উত্তৰ দিয়া আছে আমাৰ, উদ্ভিদ ৰাজ্যৰ শ্ৰেণী বিভাজনৰ সময়ত ইয়াৰ বিভিন্ন ধৰণৰ বাহ্যিক চৰিত্ৰৰ লক্ষ্য ৰাখি কৰা হয়, যেনে উদ্ভিদ দেহ পৃথক অংশত ভাগ কৰিব পাৰি নে নোৱাৰি। তাৰপিছত তোমালোকে চোৱা কি দি আছে, কলা থাকে নে নাথাকে, বীজ ধাৰণ কৰে নে নকৰে, লগতে বীজ আৱৰণ থাকে নে নাথাকে ইত্যাদি কথা লক্ষ্য ৰখা হয়। তাৰপিছত আমাৰ কি দিছে 6 নম্বৰত, মেৰুদণ্ডী প্ৰাণীসমূহৰ উপবিভাজন কেনেকৈ কৰা হৈছে ব্যাখ্যা কৰা। ইয়াত তোমালোকে চোৱা, মেৰুদণ্ডী প্ৰাণীসমূহক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে, সেইকেইটা হ'ল মৎস্য আৰু চতুষ্পদী। যেনেকুৱা মৎস্যত কি দিয়া আছে, মৎস্য উপবিভাজনৰ সকলোবোৰ প্ৰাণীয়ে জলচৰ প্ৰাণী। ইহঁত দেহ মাকো সদৃশ আৰু বাকলিৰে আবৃত দেহত থকা
ফুলৰ সহায়ত সিহঁতে শ্বাস প্ৰশ্বাস গ্ৰহণ কৰে। তোমালোকে ইয়াৰ পৰা লিখি দিবা। তাৰপিছত চোৱা উভয়চৰ প্ৰাণীবোৰৰ দেহত মৎস্যৰ দৰে বাকলি নাথাকে, কিন্তু শ্লেষ্মা গ্ৰন্থি থাকে। ইয়াৰ হৃদযন্ত্ৰৰ কোঠালি তিনিটা আৰু জলকলম বা হাওঁফাওঁৰ সহায়ত উশাহ নিশাহ লয়। তোমালোকে ইয়াৰ পৰা লিখি দিবা, আৰু যদি বেছি লিখিব লাগে দুটা এটা উদাহৰণ দি দিবা, হৈ যাব। তাৰপিছত চোৱা চি নম্বৰত পক্ষী শ্ৰেণীৰ প্ৰাণীবোৰ উষ্ণৰক্তি। ইহঁতৰ হৃদযন্ত্ৰটো 4টা কোঠালিত বিভক্ত। ইহঁতে কণী পাৰে। পক্ষীবোৰ বহি আৱৰণ পাখিৰে আবৃত আৰু অংগ ঠেং দুখন ডেউকালৈ ৰূপান্তৰিত হয়। তোমালোকে ইয়াৰ পৰা লিখি দিবা। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই যাবা। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত।